Hello, my name is Navid Jamal. Assalamu alaikum. নমস্কাৰ। মই আজি এই মেছেজটো বনাব খুজিছোঁ সেইকাৰণে যিহেতুকে জুবিন দা আমাৰ চবৰে মৰমৰ হয় আৰু চবে যেনো তেখেতক মনত ৰখাটো মই খুবেই ভাল পাম। যদি তেখেতক সমাধিত আগত এটা ফটো দি পেলাই মূৰ্তি আৰু তলত অকণমান তেখেতৰ ওপৰত লিখি পেলাই যদি তেখেতে মানুহক উদ্ধাৰ কৰি খুব ভাল পাইছিল, তেখেতৰ সমাধিত যদি মেডিকেল সংস্থাপন হয় তেতিয়া বেছি ভাল হ'ব। তেখেতৰ স্মৃতিত আত্মা বেছি ভাল হ'ব। মানে আৰু কি ফ্ৰী নহয়, তেখেতৰ নামত যদি মেডিকেল সংস্থাপন হয় তাতে হাফ এমাউণ্টতো যদি ডিছকাউণ্ট পায় বহুত ৰোগী মানে সন্তুষ্ট হ'ব। তেখেতৰ নামত দুৱা পাব চব ৰোগীৰ পৰা। আৰু ৰোগীৰ লগতো আপোনালোকে জানে এটেণ্ডেণ্ট বহুত ধৰণৰ আহে, তেখেতসকলো অকণমান জানিব। মোৰ সেইটোৱে ক'ব, যদি ভাল লাগে মোৰ মেছেজটো শুনি পেলাই তেতিয়াহ'লে আপোনালোকে কাইণ্ডলি লাইক কৰিব আৰু ৰাইট বুলি পেলাই কমেণ্টটো দিব আৰু নেগেটিভ কমেণ্ট পষ্ট নকৰে জানো। মোৰ ফাৰ্ষ্ট টাইম মই কৈ আছোঁ। আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব। মোৰ ইমান চ'ৰ্চ নাই শ্বেয়াৰ কৰিবৰ কাৰণে, মই মোৰ চেনেলত দিছোঁ আৰু ফেচবুকত দিম। আপোনালোকৰ যদি ভাল লাগে তেতিয়া শ্বেয়াৰ কৰিব। থেংক ইউ, শুক্ৰিয়া, ধন্যবাদ শুনাৰ কাৰণে আপোনালোক সকলোকে।